মণ্ডল। তুমি এবাৰ কিহত অংশগ্ৰহণ কৰিছিলা? মই খেলো ইণ্ডিয়া ওমেন্স লীগ ক'ত আছিলে এইটো খেল? নাগালেণ্ড। তাৰপিছত কি পদক পাইছা? ব্ৰঞ্জ। ব্ৰঞ্জ পদক পাইছা। কেনেকুৱা অনুভৱ? মোৰ অনুভৱ মোৰ মানে হিৰক ছাৰ আৰু ৰিবুল ছাৰক মই ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ ইহঁতৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। যিহেতু মই আগতো গেম খেলিছোঁ, কিন্তু মই এইটো গেমত মানে যিখিনি মই মানে এক্সপেৰিয়েঞ্চ কৰিছিলোঁ, ইয়াতকৈ মানে বেছি ভাল লাগিছে মোৰ। বহুত বিৰাট ভাল লাগিছে মই এনেকুৱা গেম আৰু খেলিব বিচাৰোঁ। নেশ্যনেলৰ চান্স পাইছোঁ, যিহেতু ছত্তীশগড়ত নেক্সট গেম আছে। মই ছত্তীশগড়ত নেশ্যনেল খেলিম এতিয়াও যাতে মই আৰু বেলেগ মানে গ'ল্ড মেডেল মই সক্ষম হ'ব পাৰোঁ। গ'ল্ড মেডেলৰ কাৰণে যাতে মই সক্ষম হ'ব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। থেংক ইউ। এয়া কি তোমাৰ প্ৰথম আছিল নেকি এবছৰ? নাই প্ৰথম নাছিলে। এনেধৰণৰ খেলত অংশগ্ৰহণ কৰিছিলা? কৰিছোঁ। কিন্তু প্ৰথমবাৰৰ কাৰণে ব্ৰঞ্জ পদক লাভ কৰিছা? নাই, প্ৰথমবাৰৰ কাৰণে নহয়। আগতো মই অলিম্পিক খেলিছিলোঁ। অলিম্পিকত মই ব্ৰঞ্জ পাইছিলোঁ, চিলভাৰ পাইছিলোঁ। তুমি ক'ত প্ৰশিক্ষণ লৈ আছা? মই এই গৰাজান আৰু ৰূপহী অৰিয়াৰ মাৰ্চেল আৰ্ট একাডেমীত মই প্ৰশিক্ষণ লৈ আছোঁ। কিমান বছৰৰ পৰা লৈ আছা? মই হ'ল 1-1.5 বছৰ হৈ গ'ল। কেনেধৰণৰ আগন্তুক যিসমূহ তুমি ছত্তীশগড়ত যাবা, কেনেধৰণৰ আশা কৰি আছা? আশা কৰিছোঁ যাতে মই আৰু ভালকৈ খেলিব পাৰোঁ আৰু এটা লেভেলত উঠিব পাৰোঁ, তেনেকুৱা মই আশা কৰিছোঁ। তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেককেইটা ৰাজ্যৰ পৰা আমাৰ কি কয় খেলো ইণ্ডিয়াৰ এটা প্ৰগ্ৰাম আছিলে আমাৰ ডিব্ৰুগড় নহয়, নাগালেণ্ডত। উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইটা আমাৰ এই 7 বনিৰ গোটেইকেইজন ৰাজ্য মিলি পেলাই একেলগে খেলো ইণ্ডিয়াৰ যোনটো প্ৰগ্ৰাম আছিলে, সেই প্ৰগ্ৰামত আমাৰ চিকদা মণ্ডল গৰাজানৰ অসমৰ হৈ পেলাই তেখেতে তাত খেলি পেলাই ব্ৰঞ্জৰ তেখেতে মেডেল পালে। সেই মেডেল পোৱা হেতুকে আমাৰ এই অঞ্চলবাসী আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেওঁক লৈ পেলাই আমাৰ সপোন আছে তেখেত যাতে আগন্তুক ছত্তীশগড়ত গৈ পেলাই আকৌ খেলিব, যাতে তাতো খেলি পেলাই তেখেতে মেডেল লাভ কৰিব পাৰে। সেইকাৰণে তেখেতক তাইক মানে উৎসাহ দিবলৈ আমি একেলগে ইয়াত আহি পেলাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি যি সংবৰ্ধনা অনুষ্ঠান কৰা হৈছে, তাৰ মেইন যোনটো মুখ্য আমাৰ উদ্দেশ্য আছে, আমাৰ যি স্নিগ্ধা মণ্ডল আমাৰ খেলুৱৈ, যি আমাৰ নৰ্থ ইষ্ট ওমেন লীগ আছিলে পাঞ্চাক চিলাটোৰ, তাতে আমাৰ খেলো ইণ্ডিয়াৰ ওমেন লীগত তেখেতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। তো আমি সকলোৱে জানো যে খেলো ইণ্ডিয়া এটা বহুত ডাঙৰ প্লেটফৰ্ম। চ' আমাৰ নৰ্থ ইষ্টত আমাৰ যি 7 ভনী আছে, তাৰ গোটেইকেইটা 7খন ষ্টেটৰ ভিতৰত কণ্টেষ্ট কৰি তেখেতে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এখন ব্ৰঞ্জ মেডেল আমাৰ মাজলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে আমি এইটোও আশা কৰিছোঁ যে পৰৱৰ্তী তেওঁ য'ত যাব ছত্তীশগড়ত, তাত তেখেতে নিশ্চয় গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ব, কাৰণ সেই একেধৰণে তাতকৈ উন্নত প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে, বা তাৰ লগত যিখিনি আৰু এটা সমৰ কলাত যিখিনি বস্তু জড়িত হৈ থাকে গোটেইখিনি তেওঁক প্ৰদান কৰা হৈছে। গতিকে মই খুবেই আশাবাদী যে তেওঁ নিশ্চয় এটা গ'ল্ড মেডেল আনিবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰশিক্ষণ এই গৰাজান মাৰ্চিয়েল আৰ্ট একাডেমীৰ পৰা এজনী প্ৰশিক্ষাৰ্থীয়ে স্নিগ্ধা মণ্ডল, তাই নাগালেণ্ডত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াৰ ওমেন্স লীগৰ খেলত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। তো আমি 1.5 বছৰ ধৰি আমাৰ গৰাজানত মাৰ্চিয়েল আৰ্টৰ এইটো শাখাটো চলাই আছিলোঁ। তো আমি তেতিয়াৰ পৰাই আমাৰ মনত আশা আছিলে যে আমাৰ এই শাখাৰ পৰা যাতে প্ৰশিক্ষাৰ্থীসকলে ওপৰত গৈ বিভিন্ন ধৰণৰ পদবী বা মেডেল পাবলৈ সক্ষম হয়, তাৰে প্ৰথম এটা ষ্টেপ আমি সফল হৈছোঁ। আমাৰ ভাল লাগিছে। স্নিগ্ধা মণ্ডলক আমি আদৰণি জনোৱাৰ উদ্দেশ্যে আজি আমাৰ ইয়াত আমি একত্ৰিত হৈছিলোঁ। আমাৰ ইয়াত উপস্থিত আছিল আমাৰ গৰাজান প্ৰাক্তন জিলা পৰিষদৰ সদস্য সেলিম জাভেদ ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত অভিভাৱকসকল উপস্থিত আছিলে। সকলোৰে উপস্থিতিত আজি স্নিগ্ধাক সম্বৰ্ধনা জনোৱা হৈছে। আগতেও খেলত অংশগ্ৰহণ কৰিছিলে, কিন্তু তেনেকুৱা ব্ৰঞ্জৰ পদক পোৱা নাছিলে, কিন্তু চিলভাৰ পাইছিলে। তো এইবেলি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। আগন্তুক দিনত আমাৰ এই শাখাৰ পৰা আমিতো আশা কৰিছোঁ আমাৰ ইয়াৰ পৰা গ'ল্ড মেডেলিষ্ট হ'ব, কাৰণ আমাৰ ইয়াত প্ৰশিক্ষাৰ্থীসকল বহুত কষ্ট কৰি আছে। ইয়াত যিজন প্ৰশিক্ষক আছে আমাৰ ইয়াত, আমাৰ হিৰক ছাৰ আছে, ৰিকবুল ছাৰ আছে, দুয়োজনে খুব কষ্ট কৰি আছে ল'ৰা ছোৱালীক লৈ। আমি আশা কৰিছোঁ অনাগত দিনত গ'ল্ড মেডেল পাব বুলি আশা আছে। আপোনালোকৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো কিমান দিনৰ পৰা চলিছে? আমাৰ প্ৰায় 1.5 বছৰ হ'ল। কিমান ইয়াত এতিয়া 20 জনমান আছে ছাত্ৰ ছাত্ৰী। তো আমি আপোনালোকৰ যোগেদি আমাৰ অঞ্চলৰ
অভিভাৱকসকলকো জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আমাৰ এই সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰাওক। বৰ্তমান যুগত একোজন ল'ৰা ছোৱালীবিলাক একোজন স্কিল্ড পাৰ্চন হ'ব লাগিব, নহ'লে অনাগত দিনত জীৱনটোক আগুৱাই লৈ যোৱাত বহুত দিগদাৰ হ'ব। তো মই আপোনালোকৰ জৰিয়তে মই আকৌ এবাৰ আমাৰ এই অঞ্চলৰ সমূহ অভিভাৱকক অনুৰোধ জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক আমাৰ এই সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰাওক। ধন্যবাদ।